ফ্ৰেণ্ডছ, মই কিশলয় তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ ইষ্টলৈ স্বাগতম জনাইছোঁ। মই আপোনালোকলৈ আজি পুনৰ এবাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আজিৰ ছেশ্যনৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ টু ইনভেড ইণ্ডিয়া? ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথমজন ইছলামিক শাসকৰ নাম সুধিছে। ইয়াত অপশ্যন দিয়া আছে মহম্মদ বিন কাছিম, মাহমুদ গজনী, মহম্মদ ঘৰী আৰু তাইমুৰ। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহম্মদ বিন কাছিম। তেওঁ 712 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল। অন্যহাতেদি মাহমুদ গজনীয়ে অৰ্থাৎ চুলতান মাহমুদে প্ৰায় 17 বাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল আৰু তেওঁ 1000ৰ পৰা 1025 খ্ৰীষ্টাব্দৰ ভিতৰত এই আক্ৰমণ কৰিছিল। তাইমুৰে 1398 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল 1398। অন্যহাতে মহম্মদ ঘৰীয়ে পোনপ্ৰথমবাৰ বাবে 1175 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল আৰু তেওঁ আক্ৰমণ কৰিছিল মুলতান। উল্লেখযোগ্য যে মহম্মদ ঘৰীক আমি প্ৰকৃত ভাৰতবৰ্ষত ইছলামিক শাসনৰ প্ৰতিষ্ঠাতা বুলি ক'ব পাৰোঁ আৰু তেওঁ 1192 খ্ৰীষ্টাব্দত তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক পৰাজিত কৰিছিল। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ মহম্মদ বিন কাছিম। কুতুব মিনাৰ ৱাজ বিল্ড আফটাৰ দ্য নেম অফ, কুতুব মিনাৰ কাৰ নামৰ পিছত বনোৱা হৈছিল সেইটো সুধিছে। ইয়াত অপশ্যন দিয়া আছে কুতুবুদ্দিন আইবাক, কুলি কুতুব শ্বাহ, কুতুবুদ্দিন বখতিয়াৰ কাকি আৰু অপশ্যন ডি মহম্মদ ঘৰী। ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি কুতুবুদ্দিন বখতিয়াৰ কাকি। উল্লেখযোগ্য যে কুতুব মিনাৰ কুতুবুদ্দিন বখতিয়াৰ কাকিৰ নামত সজোৱা হৈছিল আৰু ইয়াক সজাইছিল কুতুবুদ্দিন আইবাকে। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি কুতুবুদ্দিন বখতিয়াৰ কাকি। হু এমং দ্য ফলোয়িং মুছলিম ৰুলাৰ হেড ষ্টাম্প দ্য ফিগাৰ অফ গডেছ লক্ষ্মী অন হিজ কইনছ? কোনজন মুছলিম শাসকে নিজৰ মুদ্ৰাত লক্ষ্মী দেৱীৰ মোহৰ মৰাইছিল? ইয়াত অপশ্যন দিছে ইলটুটমিছ, চুলতান মাহমুদ, মহম্মদ ঘৰী আৰু মহম্মদ বিন তুগলক। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি মহম্মদ ঘৰী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে The medieval ruler who established a ministry of agriculture for the first time was Alauddin Khilji, Muhammad bin Tughlaq, Ibrahim Lodi and Sher Shah. কোনজন মধ্যৱৰ্তী শাসকে পোনপ্ৰথমবাৰ বাবে এটা এগ্ৰিকালচাৰেল মিনিষ্ট্ৰী বা এটা কৃষি মন্ত্ৰালয় স্থাপন কৰিছিল সেইটো সুধিছে। ইয়াত অপশ্যন দিয়া আছে আলাউদ্দিন খিলজী, মহম্মদ বিন তুগলক, ইব্ৰাহিম লোডি আৰু শ্বেৰ শ্বাহ। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি শ্বেৰ শ্বাহ। Which of the following is regarded as the only female ruler of Delhi Sultanate? দিল্লী সিংহাসনত বহা একমাত্ৰ মহিলা শাসকগৰাকীৰ নাম কি সেইটো সুধিছে। ইয়াত অপশ্যন দিয়া আছে ৰেজিয়া, নুৰজাহান, মুমতাজ আৰু গুলবদন বেগম। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ৰেজিয়া। ৰেজিয়া ইলটুটমিছৰ জীয়েক আছিল আৰু তেওঁ দিল্লীৰ সিংহাসনত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা শাসক আছিল। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ ৰাজিয়া। হু এমং দ্য ফলোয়িং বিল্ড দ্য আলাই দৰৱাজা? অপশ্যন দিয়া আছে আকবৰ, জাহাংগীৰ, আলাউদ্দিন খিলজী, মহম্মদ বিন তুগলক। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীয়ে আলাই দৰৱাজা নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Which of the following is the longest ruling dynasty in Sultanate period? চুলতানী আমোলত আটাইতকৈ দীঘলীয়া সময় ধৰি শাসন কৰা বংশটোৰ নাম সুধিছে। ইয়াত অপশ্যন দিয়া আছে স্লেভ ডাইনেষ্টি, তুগলক ডাইনেষ্টি, লোডি ডাইনেষ্টি এণ্ড খিলজী ডাইনেষ্টি। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি তুগলক ডাইনেষ্টি। তুগলক ডাইনেষ্টিয়ে 1320 খ্ৰীষ্টাব্দৰ পৰা 1414 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল আৰু প্ৰায় 94 years বা 94 বছৰ শাসন কৰিছিল। অন্যহাতে আটাইতকৈ কম সময় শাসন কৰা বংশটো হৈছে খিলজী ডাইনেষ্টি। খিলজী ডাইনেষ্টিয়ে শাসন কৰিছিল 1290 পৰা
1320 খ্ৰীষ্টাব্দলৈ অৰ্থাৎ 30 বছৰ শাসন কৰিছিল 30 years. So here correct answer is option B, Tughlaq dynasty. Who was the Sultan of Delhi during the period of Taimur's invasion? Taimure ভাৰতবৰ্ষ আক্ৰমণ কৰা সময়ত দিল্লীৰ শাসক কোন আছিল হেয়া সুধিছে ইয়াত অপচন দিয়া আছে নাছিৰুদ্দিন মাহমুদ শাহ গিয়াছুদ্দিন তুগলক ফিৰোজ শাহ তুগলক মোহাম্মদ বিন তুগলক ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ নাছিৰুদ্দিন মোহাম্মদ শাহ উল্লেখযোগ্য যে মোহাম্মদ বিন তুগলকক জ্ঞানী মূৰ্খ ৰজা বা পাগল তুগলক বুলিও কোৱা হয় অন্যহাতে তুগলক ডাইনেষ্টি স্থাপন কৰিছিল আমাৰ গিয়াছুদ্দিন তুগলকে He was the founder of Tughlaq dynasty. So here correct answer is option A, Nasiruddin Mahmud Shah. Who is known as the parrot of India? Option D আছে বীৰবল আমিৰ খুসৰু আমিৰ হাসান আৰু ইবন বতুতা ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি আমিৰ খুসৰু উল্লেখযোগ্য যে তেওঁ দিল্লীৰ প্ৰায় 8 জন সুলতানৰ শাসনকাল দেখিছে আৰু তেওঁ এজন হিষ্টৰিয়ানো আছিল আৰু তেওঁ বহুতো গুৰুত্বপূৰ্ণ কিতাপ লিখিছিল অন্যহাতে ইবন বতুতা হৈছে এজন পৰিব্ৰাজক তেওঁ মৰক্কো পৰা আহিছিল আৰু তেওঁ মোহাম্মদ বিন তুগলকৰ দিনত আহিছিল ইয়াত কাৰেক্ট এনসাৰ হৈছে অপচন বি আমিৰ খুসৰু Who wrote Tughlaqnama? Tughlaqnama কোনে লিখিছিল সুধিছে অপচন দিয়া আছে আমিৰ খুসৰু আল বেৰুনি নিজামুদ্দিন আউলিয়া none of these ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ আমিৰ খুসৰু আমিৰ খুসৰুৱে তুগলকনামা লিখিছিল আৰু তুগলকনামাত ৰাইজ অফ গিয়াছুদ্দিন তুগলক অৰ্থাৎ গিয়াছুদ্দিন তুগলকৰ উত্থানৰ বিষয়ে লিখা হৈছে So here correct answer is option A আমিৰ খুসৰু The first Muslim ruler to control the prices of commodities Giyasuddin Bolbon Alauddin Khilji Muhammad bin Tughlaq Jalauddin Khilji কোনজন মুছলিম শাসকে পোন প্ৰথমবাৰবে বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিল হেয়া সুধিছে আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি আলাউদ্দিন খিলজি উল্লেখযোগ্য যে এই কাৰ্যৰ বাবে তেওঁ কিছুমান সিক্ৰেট এজেন্ট নিয়োগ কৰিছিল এইবোৰক কোৱা হৈছিল মুনিয়া এই মুনিয়াবোৰে বজাৰত গৈ চকু ৰাখিছিল যে কোনোবা বেপাৰীয়ে বা কোনো বিক্ৰেতাই নিৰ্ধাৰিত দামতকৈ অধিক দামত কোনো বস্তু বজাৰত বিকিছে নেকি আৰু কোনো বেপাৰীয়ে বা বিক্ৰেতাই এই কাম কৰিলে সুলতানে তেনে বেপাৰীক শাস্তি দিছিল অন্যহাতেদি জালাউদ্দিন খিলজিয়ে এই খিলজি ডাইনেষ্টিটো স্থাপন কৰিছিল So here correct answer is option B Alauddin Khilji Who founded the Vijayanagar kingdom Option দিয়া আছে হৰিহৰ এণ্ড বুক্কা কৃষ্ণদেৱ ৰায় দেৱৰায়া সেকেণ্ড এণ্ড বিৰুপাক্ষা ৰায়া ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন এ হৰিহৰ এণ্ড বুক্কাই বিজয়নগৰ কিংডম বা বিজয়নগৰ ৰাজ্য স্থাপন কৰিছিল আৰু এই বিজয়নগৰৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম আছিল কৃষ্ণদেৱ ৰায় So here correct answer is option A হৰিহৰ এণ্ড বুক্কা The capital of Vijayanagar was Madurai, Kanchipuram, Tanjore, Hampi. Vijayanagar ৰাজধানী কি আছিল হেয়া সুধিছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন ডি হাম্পি তাঞ্জোৰ চুল ৰজাসকলৰ বা চুলসকলৰ ৰাজধানী আছিল কাঞ্চিপুৰম পল্লৱসকলৰ ৰাজধানী আছিল অন্যহাতে মাদুৰাই পাণ্ডিয়াসকলৰ ৰাজধানী আছিল So here correct answer is option D Hampi Who wrote Fatehot Firoz Shahi Fatehot Firoz Shahi কোনে লিখিছিল হেয়া সুধিছে অপচন দিয়া আছে আল বেৰুনি আল হাসান ফিৰোজ শাহ তুগলক বাৰানী ইয়াত কাৰেক্ট এনসাৰ হৈছে অপচন সি ফিৰোজ শাহ তুগলক ফতেহত ফিৰোজ শাহীখন ফিৰোজ শাহ তুগলকৰ আত্মজীৱনী হয় বা অটোবায়োগ্ৰাফি হয়
অন্যহাতে বাৰাণী যি অপশ্যন দিয়া আছে তেওঁ এখন বিখ্যাত কিতাপ লিখিছিল সেই কিতাপখনৰ নাম হৈছে তাৰিক-ই-ফিৰোজ শ্বাহী। তাৰিক-ই-ফিৰোজ শ্বাহী এই গ্ৰন্থখনত তুগলক বংশ বা তুগলক ডাইনেষ্টিৰ ইতিহাসৰ বিষয়ে লিখা হৈছে। তুগলক ডাইনেষ্টিৰ ওপৰত লিখা হৈছে। So here correct answer is option C, Firoz Shah Tughlaq. The Charminar of Hyderabad was built by Muhammad Quli Qutub Shah, Malik Kafur, Yusuf Adil Shah, none of these. Charminar কোনে নিৰ্মাণ কৰিছিল হেতু দিছে। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ মুহাম্মদ কুলি কুতুব শাহ। অন্যহাতে মালিক কাফুৰ আলাউদ্দিন খিলজিৰ এজন জেনেৰেল আছিল বা সেনাধ্যক্ষ আছিল। আৰু আলাউদ্দিন খিলজিয়ে যিটো ডেক্কান কেম্পেইন কৰিছিল বা যি দাক্ষিণাত্য অভিযান চলাইছিল এই ডেক্কান কেম্পেইনত তেওঁৰ প্ৰধান সেনাপতি আছিল মালিক কাফুৰ। ইয়াত কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ মুহাম্মদ কুলি কুতুব শাহ। হু বিল্ড গোল গম্বুজ? গোল গম্বুজ কোনে নিৰ্মাণ কৰিছিল হেতু দিছে। অপশ্যন দিয়া আছে ইউসুফ আদিল শাহ, ফাতুল্লাহ খান, মোহাম্মদ আদিল শাহ, আলী বাৰিদ। ইয়াত কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি মোহাম্মদ আদিল শাহ। Portuguese traveler Domingo Pires visited India during the reign of Akbar, Alauddin Khilji, Dev Rai II, Krishnadev Rai। অৰ্থাৎ পৰ্তুগীজ পৰিব্ৰাজক ডমিনিগো পিছ কাৰ শাসনকালত ভাৰতবৰ্ষলৈ আহিছিল হেতু দিছে। আৰু ইয়াৰ কাৰেক্ট এনসাৰ হৈছে কৃষ্ণদেৱ ৰায়। কৃষ্ণদেৱ ৰায়ৰ শাসনকালত ডমিনিগো পিছ ভাৰতবৰ্ষলৈ আহিছিল আৰু কৃষ্ণদেৱ ৰায় বিজয়নগৰ কিংডমৰ ৰজা আছিল আৰু তেওঁক বিজয়নগৰৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। ইয়াত কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি কৃষ্ণদেৱ ৰায়। Which of the following is regarded as the first Bhakti saint of North India? উত্তৰ ভাৰতৰ প্ৰথমজন ভক্তি আন্দোলনৰ চেইণ্ট কোন আছিল হেতু দিছে। ইয়াত কাৰেক্ট এনসাৰ হৈছে অপশ্যন এ ৰমানন্দ। ৰমানন্দ উত্তৰ ভাৰতৰ প্ৰথমজন ভক্তিবাদী আন্দোলনৰ চেইণ্ট আছিলে। So here correct answer is option A. Kabir is a disciple of Joydeva, Ramanuj, Ravidas, Ramananda. কবিৰ কাৰ শিষ্য আছিল হেতু দিছে। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ৰবিদাস। কবিৰ ৰবিদাসৰ শিষ্য আছিল। উল্লেখযোগ্য যে কবিৰে এক বিশেষ প্ৰকাৰ ভক্তিমূলক গীত ৰচনা কৰিছিল। এইবোৰক দোহা বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপশ্যন চি ৰবিদাস। The first capital of Bahmani kingdom was দৌলতাবাদ, বিদাৰ, গোলকন্দা, গুলবাৰ্গ। বাহমনি ৰাজ্যৰ প্ৰথমখন ৰাজধানী ক'ত আছিল হেতু দিছে। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে গুলবাৰ্গ। পৰৱৰ্তী সময়ত ইয়াক বিদাৰলৈ স্থানান্তৰিত কৰিছিল আৰু ইয়াক স্থানান্তৰিত কৰিছিল ফিৰোজ শ্বাহ বালি। ফিৰোজ শ্বাহ বালিয়ে গুলবাৰ্গৰ পৰা বিদাৰলৈ বাহমনি কিংডমৰ ৰাজধানী স্থানান্তৰিত কৰিছিল আৰু বাহমনি কিংডম স্থাপন কৰিছিল হাছান গংগুৱে। হাছান গংগু was the founder of Bahmani kingdom. Here correct answer is option D, Gulbarg. The greatest ruler of Vijayanagar was Vijayanagar ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল হেয়া সুধিছে। ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি কৃষ্ণদেৱ ৰায়। Vijayanagar was founded on the bank of the river of Godavari, Krishna, Narmada, Tungabhadra. বিজয়নগৰখন কোনখন নদীৰ পাৰত গঢ় লৈ উঠিছিল হেয়া সুধিছে। ইয়াত কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি তুংগভদ্ৰা। তুংগভদ্ৰা নদীক কেন্দ্ৰ কৰি বিজয়নগৰ ৰাজ্য গঢ়ি উঠিছিল আৰু ইয়াক স্থাপন কৰিছিল হৰিহৰ আৰু বুক্কা। হৰিহৰ আৰু বুক্কাই এই বিজয়নগৰ ৰাজ্যখন স্থাপন কৰিছিল। The capital of the Pratihar ruler was Delhi, Kannauj, Batapi, Ajmer.
প্ৰতিহাৰ ৰজাসকলৰ ৰাজধানী ক'ত আছিল হেতু সুধিছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপচন বি কনৌজ প্ৰতিহাৰ ৰজাসকলৰ ৰাজধানী কনৌজত আছিল বাতাপিত চালুক্যসকলৰ ৰাজধানী আছিল আজমিৰত চৌহান বংশৰ ৰজাসকলৰ ৰাজধানী আছিল চৌহান আৰু দিল্লীত ৰাজধানী আছিল তুমৰ বংশৰ ৰজাসকলৰ ইয়াত কাৰেক্ট এনসাৰ হৈছে অপচন বি কনৌজ ফ্ৰেণ্ডছ এয়া আছিল আজি চমু ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো বৰ্তমান সময়লৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ